everyone, welcome back to my YouTube channel আৰু সকলোকে স্বাগতম জনাইছো আৰু আজি ব্লগটো হ'ল পিকনিকৰ ওপৰত আৰু আজি ফাইনালি আমি যেটো মাহৰ লাষ্ট সবে যায় পিকনিক তো আমিও এটা প্ল্যান কৰিছো সৰু সুৰা পিকনিক যত মানে আমি সবে বনাই ঘৰৰ পৰা বনাই নিম আৰু তাতে গৈ খাম আৰু প্লেসটো বহুত দূৰত সেই কাৰণে আমি ইতিয়ালৈকে উলাবই পৰা নাই 1টা বাজিলে তো প্লেসটো বহুত দূৰত কোনটোনো প্লেস আপোনালোকে গেছ কৰক মই নকওঁ কিন্তু গৈ পাই কেনে কম কিন্তু নুকুৱালৈকে আপোনালোকে গেছ কৰক আৰু কমেন্টছত জনাব ওকে তো হে এতিয়া ৰেডি হোৱাই নাই মানে মানুহবোৰ গুড খোৱাই নাই তো আহিব কেতিয়া দেৰি হ'ব খালি মোৰ এটাই টেনচন যে ৰোডটো যাতে নেযায় ৰোডটো থাকিলে ভাল লাগে ন পিকনিকত তো ৰোডটো যাতে নেযায় কিন্তু এটাই বাজিলে আৰু যেহেতু দিন ছুটি আৰু এটো পিকনিক একদম কেবা বছৰৰ পৰাও মানে প্ল্যান কৰি 2023 এট লাষ্ট সাকসেস হৈছো আমি আৰু আই হোপ এতিয়া ভালে যাব পাৰো আৰু পিকনিকত খুবে বেছি এনজয় কৰিম যদিও আমি অলপ সময় পাম তেতিয়া আমি খুব বেছি এনজয় কৰিম আপোনালোকে আমাৰ লগত এনজয় কৰিব আৰু ভিডিওটো একদম স্কিপ নকৰাকে পুৰা এন্ডিঙৰ লৈকে চাব ঠিক আছে এতিয়া আমি ৰেডি হওঁ একেবাৰে আপোনালোকক পিকনিক প্লেসত লগ পাম আৰু মইনো কি বনালো দায়িত্ব মই মোৰ তাতে কি দায়িত্ব পৰিলে আপোনালোকক পিকনিকতে গৈ কেনে জনাম তো ৰেডি হওঁ এতিয়া বাই বাই পিকনিক প্লেসটো হল চিনি পাইছে নাই এনেকে দিলে চিনি পাব বশিষ্ঠ মন্দিৰ কিন্তু অকণমান মানে ৱাটাৰফল প্লাছ মানে অকণমান চিটি আৰু পাথৰ থকা এনেকুৱা জেগাত গৈ আছোঁ কিন্তু আমি খোজকাঢ়ি যাম আৰু আমি ৰাস্তাটো চিনিও নাপাওঁ আমি ৰাস্তাও চিনি নাপাওঁ আৰু এইফালে আমাৰ পাল্টান Good. Hi, Didi. Hi. Hi. আমি পিকনিক খাব আইছো দেৰি হল এতিয়া বহুত বেছি দেৰি ফটো সানা খাই দিছো এতিয়া কেঁচা সানা আইছো আমি আৰে বলে নাই পালে ৰশ্মিয়াতে এই দুজনী ৰশ্মিয়াতে গৈ পালে কেটামান মানে বাইকে গৈছে আমাৰ মানে নিজাববীয়াকে বাইক নাইতো আমি চলাবও নাজানো সেইকাৰণে আমাৰ মানে কষ্ট আমি এই বটল দাঙি আমি গৈ আছো এতিয়া পিকনিকৰ জেগা দাঙি এতিয়া গৈ আছো একদম প্লেসটোত গৈ পাই লওঁ তাৰপিছত আপোনালোকক দেখাম কিন্তু আমি গম পাইছোঁ যে প্লেসটো বহুত ধুনীয়া হয় তো গৈ লওঁ তাৰপিছত আপোনালোকক দেখাই আছো আৰু ভাগৰ লাগিছে গৈ লওঁ আৰু এট লাষ্ট বহুত দূৰ খোজ কঢ়াৰ পিছত আমাক ভিনদৈ ল'বলৈ আহিলে আৰু আমি 3টা বঢ়িয়াকৈ গৈ আছোঁ আৰু সেইদিনাখন যিহেতু ছানডে আছিলে তো বহুতকেইটা পিকনিকৰ দল আহিছিলে আৰু পূৰা গান বাজনা চলিছিলে চায়ে ভাল লাগিছিলে তাৰো মানে মই আপোনালোকক যিমানখিনি ট্ৰাই কৰিছোঁ যে দেখাবৰ কাৰণে চ' ডোণ্ট স্কিপ দ্য ভিডিঅ' আৰু এইফালে দেখিছেনে ইমান ডাঙৰ হাতীটোৰ ভিতৰত মন্দিৰ আছে তো খুবেই ভাল লাগিলে আৰু আমাৰ পিকনিকৰ প্লেচটো বহুত ভয়ানক আছিলে বাট আমি চবেই ছাকচেছ হৈছোঁ চ' চাই ভালে লাইন কেনেকে পাৰ হ'ল জেসমিন কেতিয়া গ'ল আৰু আমাৰ পিকনিক প্লেচটো বহুতেই বেছি ধুনীয়া আছিলে বাট যোৱা ৰাস্তাটো সিমানেই বেছি টাফ আছিলে বাট উই আৰ ছাকচেছ আৰু এইবাৰ মোৰ টাৰ্ণ দেখিছেনে মই কেনেকৈ আহিছোঁ তো হে সংগীতা ব্ৰেভ গাৰ্ল তুমি পাৰ হৈ আহিলা পতককৈ মই ভয় আহিলোঁ আৰু আমি টাফেষ্ট চিটুৱেশ্যনটো পাৰ কৰি আহি এইফালে একদম চবেই কামে লাগি গৈছোঁ আৰু যিহেতু আমাৰ পূৰা লাঞ্চ ৰেডি আছিলে বাট আমি যিহেতু চবেই একদম একেলগে মিলি কেনে খাব লাগিব বহি মেলি তো সেইটো কাৰণে একদম বেডশ্বীট তৰি আছে বাহঁতে আৰু পিকনিকটো যে ছাকচেছ হৈছে সেইটো কাৰণে আমাৰ খুবেই বেছি ফূৰ্তি তো সেয়া হাঁহি ধেমালি আমাৰ পূৰা চলি আছে কণী হয় এইটো ৰচিবা কণী নাম লৈ ভৰাইছে ভিন্দৰ কণী ফাৰ্ষ্ট খাদ্য কণী নতুন মেম্বাৰ
আমাৰ মিনি পিকনিকৰ নতুন মেম্বাৰ আৰু আমি ফাৰ্ষ্ট ষ্টাৰ্টাৰটো ফিনিছ কৰি কিনে ইফালে পূৰা চালাড কাটাত বিজি হৈ গৈছোঁ যিহেতু লৰালৰিকৈ কৰিব লাগে আৰু অকণমান বৰষুণো অহা ষ্টাৰ্ট কৰিছিলে বাট বেছি জোৰকৈ নাহিলে মানে থেংক গড আৰু এইফালে পূৰা একদম আমি বিজি আৰু এই দুটাক চব পূৰা গাহৰি খোৱাত বিজি একদম লপে ভৰাইছে দেখিছেনে আপোনালোকে আৰু এইফালে আমি পূৰা একদম লৰালৰিকৈ কৰিছোঁ যাতে আমি লৰালৰিকৈ খাব পাৰোঁ যিহেতু আমাৰ খোৱা ভিডিঅ' বেছি পাব বিকজ আমি মানে সেনেকৈ গোটেই গেট টুগেডাৰ হৈ কেনে যাতে একেলগে খানা এটা খাব পাৰোঁ তো খোৱাৰ টাইমটোতে আমি মানে কিবা কিবি কৈ বহুতখিনি মানে জমনি কৰি আছোঁ তো সেয়া ভিডিঅ' বেছিকৈ পাব আৰু এইখিনি আমাৰ ভিউখিনি হয় পিকনিকৰ আৰু সেয়া পূৰা খাদ্যখিনি দেখিছে ক'ব নালাগে আৰু কি আছে বাট গোটেইখিনি আইটেমছে বহুত বেছি টেষ্টি হৈছিলে আৰু চবকে মোৰ ফালৰ পৰা বহুত বেছি থেংক ইউ আৰু খুব বেছি ভাল লাগিলে আমাৰ এই পিকনিকটো তো আপোনালোকেও আমাৰ এই জমনিখিনি এনজয় কৰক আই হোপ আপোনালোকে এনজয় কৰিব বুলি বঢ়িয়া নমিতা সংগীতা চাটনি মই বনাইছো খোৱা কেনেকুৱা হৈছে বঢ়িয়া না মজা নাই মাছটো এক নম্বৰতে গেছি চাটনি বেয়া হৈছে আমাৰ ববিতা বিলনি বঢ়িয়া এইটা একবাৰ চাই ফেলে বঢ়িয়া হৈছে না বঢ়িয়া নাই বনাই দিয়া বেছিকে খা বেছিকে বঢ়িয়া কেনে বঢ়িয়া এই দুটাটো আজি খাই নহ'বই যেন পাইছোঁ এণ্ডিঙৰলৈকে খায়ে নিব আৰু খাই বৈ অলপমান ঠুমকাও মাৰি দিলোঁ বাট আমাৰ গানেৰে নহয় ইফালে যে ছাইডৰ এয়া দেখিছেনে এহেঁতৰ বেলেগ পিকনিক হয় তো তেহেঁতৰ গানতে আমি ঠুমকা লগালোঁ বিকজ আমাৰ মানে কি নেট যিহেতু নাছিলে তো স্পীকাৰ একো কামতে নাহিলে আৰু সঁচাকৈ বহুত বেছি বঢ়িয়া গ'ল আমাৰ এই মিনি পিকনিকটো অলপমান সময়ৰ কাৰণে হ'ল বাট বহুত বেছি বঢ়িয়া গ'ল আৰু খুবেই বেছি এনজয় কৰিলোঁ খানাও বহুত বেছি টেষ্টি আছিলে বাট অকণমান ডান্সটো নহ'ল সেইটো অকণমান দুখ লাগিছে বাট একো নাই ইমান দিনৰ আশা এটা যে পূৰণ হ'ল সেইটোৱে বহুত বেছি ভাল লাগিছে তো সেইটো কাৰণে আমাৰ পিকনিক পূৰা বহুতেই বেছি টপ ফাৰ্ষ্ট ক্লাছ মানে গ'ল আৰু বহুত বেছি এনজয় কৰিলোঁ ফিনিছ পিকনিক এতিয়া আমি গৈ থাকোঁ টাটা বাই বাই বহুত বঢ়িয়া গ'ল আমাৰ মিনি পিকনিক আমি এই ঘৰলৈ যাত্ৰা বহুত সেই ৰাতিপুৱাৰ পৰা আমি আহি ইয়াতে ভ্ৰমণ কৰিছোঁ 5:30 আহিছোঁ ৰাতিপুৱা দুটাত আহিছোঁ আমি আৰু এতিয়া আমাৰ বাই বাই গৈ থাকোঁ আমাৰ এই দলংখন পাৰ কৰি বহুত বেছি বঢ়িয়া গ'ল যাব লাগিব নেকি ধৰ আইদা মানস দা আকৌ পাৰ হ'ব বোলে এতিয়া আহক এতিয়া মই পৰিলে ভাল পাওঁ এতিয়া মই পৰিলে ভাল পাওঁ বাই 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 মোবাইল নি বোলে হেল্ল' কৰি আছে ধুনীয়াকৈ শুই আছে
আৰু যিহেতু সেইদিনাখনে আছিলে মেৰি ক্ৰিছমাছ তো পিকনিক এনজয় কৰি আহি মেলি আকৌ ভণ্টিৰ লগত মই অলপ ওলাই গ'লোঁ চিটি চেণ্টাৰৰ ফালে অকণমান আৰু মেৰি ক্ৰিছমাছ এনজয় কৰিবৰ কাৰণে তো যিহেতু একদম পূৰা ভাগৰে যুগৰে বা তেতিয়াও ভিডিঅ' বা ফটো ক্লিক কৰিব পাহৰা নাই আই হোপ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব বুলি আৰু যদি ভাল পায় প্লিজ লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কমেণ্টছ কৰিবলৈ নাপাহৰিব আৰু খুবেই বেছি মৰম দিব আৰু যেনেকৈ মৰম দি আহি আছে আই হোপ আগলৈও যাতে এনেকৈ মৰম পাই থাকোঁ বাই বাই টাটা লাভ ইউ